বিহাৰত প্ৰথম কথাটো দুটাই সাংঘাতিক কাম কৰিছে। এটা হৈছে তাত পোলাৰাইজেশ্যন অফ কাষ্ট পলিটিক্সটো তাত বিজেপিয়ে এনেধৰণে যেনেকৈ বিজেপিয়ে কিছুমান ঠাইত হিন্দু মুছলিম পোলাৰাইজ কৰে আৰু বিহাৰত এইবাৰ বিজেপিয়ে হিন্দু মুছলিমটো অলপ আছেই, সেইটোতো আছেই, সেইটোৰ লগত মানে বাকী কাষ্ট পোলাৰাইজেশ্যন পোলাৰাইজেশ্যনটো হৈছে আপুনি জানে বিহাৰত মানে প্ৰথম কথাটো হ'ল লালু প্ৰসাদ যাদৱৰ যাদৱ কমিউনিটিটো, অকল যাদৱ কমিউনিটিটোহে RJDত আছে আৰু বা আমাৰ মহাগঠবন্ধনত এই কমিউনিটিটো আছে আৰু মুছলিম এটা পাৰ্ট আছে, বাকী মুছলিমৰ এটা পাৰ্ট আসাউদ্দিন ওৱেইচিৰ লগত গুচি গৈছে, এটা পাৰ্ট আৰু এটা পাৰ্টটো ডেফিনেটলি ৰুলিং পাৰ্টিৰ লগত থাকিব, বিশেষকৈ নীতিশ কুমাৰৰ লগত, কাৰণ মুছলিমৰ এলাৰ্জিটো বিজেপিৰ প্ৰতিহে, নীতিশ কুমাৰৰ প্ৰতিটো নহয়, তেওঁৰ সেইটো তেওঁৰ পাৰ্টিৰ প্ৰতি নহয়, JDUৰ প্ৰতি। গতিকে সেই পিনৰ পৰাও কিছু মুছলিম আৰু ইমান দিন দীঘলীয়া দিন তেওঁ শাসন কৰিছে, গতিকে বহুত ধৰণে কিছুমান মানুহ তেওঁলোকৰ লগত মানে মুছলিমৰো কিছু মানুহ তেওঁলোকৰ লগত জড়িত হৈ আছে। গতিকে সেইকাৰণে এতিয়া বিজেপিয়ে এই গোটেই বস্তুটো দেখি বিজেপিয়ে এনেকুৱা এটা নেৰেটিভ তাত কৰিলে যে যাদৱ ভাৰ্চেছ অল নন যাদৱ, যাদৱ ভাৰ্চেছ অল নন যাদৱ, যাদৱক অকলশৰীয়া কৰি পেলালে, লালু যাদৱক। এইটো তেওঁলোকৰ সাংঘাতিক এটা কেম্পেইন চলিল, গোটেই তেওঁলোকৰতো বিভিন্ন উইংছ আছেতো RSSৰ পৰা ধৰি, আৰু নন যাদৱত বিহাৰততো আপুনি কিমান কাষ্ট, আপুনি OBCৰে প্ৰায় 60টাৰো অধিক চাব কাষ্ট আছে, তাৰ লগত নন যাদৱ বুলি কৈ দিয়াৰ লগে লগে অল আদাৰ OBC একেলগ হৈ গ'ল, হাই কাষ্ট একেলগ হৈ গ'ল, ঠাকুৰ একেলগ হৈ গ'ল, জমিদাৰ একেলগ হৈ গ'ল, চব একেলগ হৈ গ'ল। গতিকে এইটো এটা বিজেপিয়ে এইটো এটা পোলাৰাইজেশ্যন কৰিলে, দিছ ইজ ওৱান। ছেকেণ্ডটো এইখিনি এপাৰেণ্টলি মই কৈছোঁ আজি দিনটোৰ গোটেই বস্তুটো পৰ্যালোচনাটো চাই। ছেকেণ্ডলি তাত ট্ৰিমেণ্ডাছলি মানি পাৱাৰে কাম কৰিছে। মানি পাৱাৰৰ কাম এটাটো হৈছে জাষ্ট ইলেকশ্যনৰ আগে আগে তাৰ চৰকাৰে প্ৰায় তাতেতো 7 কোটি প্ৰায় 7 কোটি 75 লাখ মান ভোটাৰ হৈছে এতিয়া, ইয়াৰে প্ৰায় আধা সংখ্যক ভোটাৰক মানে মুছলিম ওমেন প্ৰত্যেককে মানে 10,000কে টকা তেওঁলোকে এটা স্কিম লৈ 10,000কে, আৰু বিহাৰত আমাৰ অসমত 10,000 টকাৰ যিমান মূল্য গাঁৱৰ মানুহৰ, বিহাৰত তাৰ 10 গুণ মূল্য তেওঁলোকে খুব। গতিকে এই টকা সেইটো এটা টকা, ইয়াৰ উপৰিও অন্যান্য স্কিমবিলাকতো আছেই, আৰু এই টকাটোৰ উপৰিও ইলেকশ্যনত তেওঁলোকে যিটো নৰ্মেলি কেছ টকাৰ যিটো মানে তাতো দৰিদ্ৰতাও ইমান বেছি আছে সেইখিনি আছে। গতিকে এই ধৰণে আৰু তাৰপিছত তেওঁলোকে আৰু এটা অৰ্গেনাইজড ৱেত কাম কৰিছে, যিটো আমি গম পাইছোঁ যে বিহাৰৰ বিভিন্ন শ্ৰমিক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে, আমাৰ অসমতো আছে, এই গোটেই শ্ৰমিকবিলাকক তেওঁলোকে কমপ্লিটলি এটা নেটৱৰ্কত তেওঁলোকে কণ্টেক্ট ৰাখিছে যে অসমত কোন কোন কিমানখিনি আছে, বম্বেত কিমান আছে, পুনেত কিমান, এই গোটেইবিলাকক তেওঁলোকে ইন এ অৰ্গেনাইজড ৱে তেওঁলোকে লৈ গৈছে ইলেকশ্যনত ভোটিঙৰ কাৰণে লৈ গৈছে, আৰু লৈ যোৱাটো চব অৰ্গেনাইজ হয়। কাৰোবাক ট্ৰেইনৰ ব্যৱস্থা কৰি দিছে, মানে ট্ৰেইন বাছৰ ভাড়া চাড়া দি মানে পইচা পাতি দি তেওঁলোকক এইটো এটা অৰ্গেনাইজড ৱেত তেওঁলোকে লৈ গৈছে। এই গোটেইবিলাক কথাৰ কাৰণে তাত বিজেপিৰ বা যিটো NDAৰ আজি যিটো সফলতা এইটো তাত এইটো কাৰণ। আৰু বাকী কালিলৈ আমি পৰ্যালোচনা কৰিম, তেতিয়া ধৰা পৰিব প্ৰশান্ত কিশোৰৰ পাৰ্টীয়ে, জনসুৰজ পাৰ্টীয়ে কিমান ভোট কংগ্ৰেছৰ কাটিছে, আৰু আছাদুদ্দিন ওৱেইচিৰ পাৰ্টীয়ে কিমান ভোট কাটিছে, সেইটো এটা আছে। কাৰণ সেই ভোট বিভাজনটো হৈছে ইয়াত আপুনি আৰু এটা কথা আপুনি চাব লাগিব যে তাত NDA ভাৰ্চেছ ইণ্ডিয়া, আপুনি যদি চাই ইণ্ডিয়া নাম দিছা মহাগঠবন্ধন, ফাইন, কিন্তু মহাগঠবন্ধনত আমাৰ যিখিনি আছে তাৰ বিপৰীতেও কিন্তু তেওঁলোকৰো কেইবাটাও পাৰ্টি, বিজেপি, JDU, লোক জনশক্তি পাৰ্টি যিটো আমাৰ চিৰাগ পাছোৱানৰ পাৰ্টি, তাৰপিছত আসাম বুলি যিটো জিতেন মাঝিৰ পাৰ্টি, তাৰপিছত আৰু এটা এনেকুৱাকে কৰি মানে এটা পাৰ্টি। গতিকে বস্তুটো
তেওঁলোকেও এটা মানে এই গোটেইবিলাকক যেনেকে এণ্টি কংগ্ৰেছ এই দুটা বস্তু হৈ গ'ল এটাটো প্ৰ বিজেপি ভোটাৰ্ছ এটা এণ্টি বিজেপি ভোটাৰ্ছ মানে কংগ্ৰেছ এণ্ড আৰজেডি কিন্তু আমাৰ মাইনাছ পাৰ্টটো ক'ত এণ্টি বিজেপি আমি যিটো ভোট এই ভোটৰ আকৌ এটা ডাঙৰ পৰ্চন প্ৰশান্ত কিশোৰে লৈ গ'ল আৰু এটা পৰ্চন আসাদুদ্দিন ওৱেইছিয়ে লৈ গ'ল গতিকে এইটো কাৰণেও এইটো এটা ডাঙৰ বিপৰ্যয় হৈছে গতিকে তথাপি আমি কংগ্ৰেছ দলৰো আমাৰ বিপৰ্যয় তাৰ কাৰণেই হৈছে আমি চাম এইটো কেনেকৈ পৰ্যালোচনা কৰি কেনেকৈ ইয়াক কাৰেক্ট কৰিব পাৰি কাৰণ 2014 পৰা আমি কংগ্ৰেছ দলটো আমি এটা বিপৰ্যয়ৰ মাজেদি আহি আছোঁ আৰু বিভিন্ন ষ্টেজত আমি দলটো ৰিভাইভ কৰিবৰ কাৰণে দলটোৰ আগৰ ভুল ত্ৰুটিবিলাক শুদ্ধ কৰি দলটোক আমি ৰিভাইভ কৰিবৰ কাৰণে আমি যথেষ্টখিনি ব্যৱস্থা লৈছোঁ কিন্তু এইটো কথা ঠিক আমি ইমিডিয়েট ৰিজাল্ট পোৱা নাইকিয়া আৰু এই ৰিজাল্টটো ইমিডিয়েট পোৱাও নাযায় এটা ৰিফৰ্ম যদি আপুনি আনে তাৰ দীঘলীয়া সময় লাগে তাৰ ফলাফলবিলাক পাওঁতে গতিকে সেই কথাটো আছে আপোনালোকৰ মই দুটা কথা মই অত্যন্ত আপোনাৰ এই কথাত কোনো আলোচনা হোৱা নাই মই দেখিছোঁ ৰাষ্ট্ৰীয় মই চাইছোঁ টিভি চেনেলবিলাকতো আপুনি অত্যন্ত দুটা গুৰুত্বপূৰ্ণ কথা ক'লে প্ৰথম কথাটো যে এটা অৰ্গেনাইজ ৱেত বিজেপিৰ যিটো নিৰ্বাচন সেইটো কংগ্ৰেছ কিন্তু বহুত পাছ পৰি আছে ধৰক এই যে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে বিহাৰী শ্ৰমিক আছে সেইটো ক'ৰবাত মহাৰাষ্ট্ৰ আৰু বিভিন্ন ঠাইতো ইছ্যু হৈছে প্ৰায় 1 কোটিমান মানুহ আছে এই মানুহখিনি অৰ্গেনাইজ কৰিবৰ কাৰণে অসমত থকা সকলক কোন কোন আছে গোটেই সংখ্যাটো লৈ তেওঁলোকক কোনো এজন মানুহৰ দায়িত্ব দিয়া দি পেলাই তেওঁলোকক ট্ৰেইনত নি পেলাই ভোট দিয়া এই যিটো অৰ্গেনাইজ কমপ্লিট এটা পেছাদাৰী মানুহ এই বস্তুটো কংগ্ৰেছ হাইলি প্ৰফেচনেল আৰু এইটো এটা সাধুবাদ দিব লাগিব এইটো ভোটৰ কাৰণে কৰিছে এক নম্বৰ কথা যিটো কথা ক'লে কালি এটা মই যে ক'লে যে যাদৱসকলক অকলশৰীয়া কৰি পেলালে এই যিটো ষ্ট্ৰেটেজি এইটোতো আপুনি মানিব লাগিব সেই বস্তুটো মই এটা কওঁ যে কালি এটা বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ কথা কৈছে এই যে কোনো সাংবাদিকে ক'লে যে 3 গগৈ 1 হ'ল কৈছে 3 গগৈ 1 হ'ল তো বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই বাকী যিসকল আছে তেওঁলোক নাই নহয় এইটো এই যিটো ক'লে যাদৱৰ এই ধৰণৰ যিটো ৰাজনীতি এইটো হৈছে অখিল গগৈ বা লুঞ্জিত গগৈ গগৈ 3 গগৈ ৰাজনীতিটো তেওঁলোকে নৎসাত কৰিছে গগৈক লৈ পেলাই ৰাজনীতি হ'ব নোৱাৰে সেইটো এটা মানে মুখ্যমন্ত্ৰী এটা ডাঙৰ কথা ক'লে যে সেই বিহাৰৰ ফৰ্মুলাটোত সেইটো আপোনালোকে কি ধৰণে এতিয়া আগবঢ়াই নিব নাই সেইটো হয় সেইটো হৈছে গোটেই বস্তুটো আমাৰ নিজৰ পৰাই এইবিলাক ইণ্টাৰপ্ৰিটেশ্যনটো আমি সুযোগটো দি দিছোঁ এতিয়া ধৰক এইটো 3 গগৈ এইটো কোনোতো ভবা নাছিলে না গৌৰৱ গগৈ ভাবিছে নে অখিল গগৈ ভাবিছে ডেট ইজ এ ক্ৰিয়েশ্যন অফ মিডিয়া 3 গগৈ দেখিলে যে ডেট ইজ এ ক্ৰিয়েশ্যন অফ মিডিয়া কৰি 3 গগৈ কৰি দিলে 3 গগৈ মানে তেওঁলোকে বুজাইছিলে যে গোটেই আহোম সম্প্ৰদায় কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাতো তেওঁ সেইটো ডিভিজনটো আনিলে যে ইয়েছ যে আহোমৰ ভিতৰত অকল গগৈয়ে নহয় আৰু বহুত আছে আহোম তেওঁলোকৰ লগত নাই গতিকে এইবিলাক হৈছে এটা টেকটিক্স এটা পলিটিক্স গতিকে এইটো হিমন্ত বিশ্বই এইটো কৰিছে কিন্তু অসমৰ কথাটো অৱশ্যে সুকীয়া এইটো ঠিক দৰ্শকসকলে বা আপুনিও হয়তো ভাবিব পাৰে যে আমি এইটোতে আত্মসন্তুষ্টি লাভ কৰিছোঁ আৰু মই কংগ্ৰেছৰ মানুহ গতিকে আমি তেনেকৈ বিহাৰৰ চিটুৱেশ্যন বেলেগ অসমৰ চিটুৱেশ্যন বেলেগ আমি তেনেকৈ সন্তুষ্টি লাভ কৰিছোঁ তেনেকৈ হয়তো ভাবিব পাৰে সেইটো বেলেগ কথা কিন্তু মই যিটো গ্ৰাউণ্ড ৰিয়েলিটি যিটো আমি ষ্টাডি কৰি পাইছোঁ এইটো ষ্টাডিৰ পৰা দেখা যায় যে বিহাৰৰ ইলেকশ্যনটো ন' ডাউট আজি এটা মৰেলি অলপ কংগ্ৰেছ কৰ্মীৰ ওপৰত এটা প্ৰভাৱ পৰিছে ন' ডাউট মনস্তাত্ত্বিক এটা প্ৰভাৱ পৰিছে কিন্তু এইটো লাহে লাহে এইটো ঠিক হৈ যাব এই ধৰক অসমৰ পৰা ৰকিবুল হুছেইন সাংসদ আৰু গৌৰৱ গগৈয়ে বৃহৎ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু ইয়াৰ সংযোগটো আপুনি এনেকুৱা ধৰণৰ ধৰক আমি ক'ব পৰা হৈছোঁ এতিয়া বিৰোধীয়ে বা শাসকদলে বা বিজেপিয়ে কৈছে কথাটো যে যোৱা 19খন থকা আসন গৈ এতিয়া 5খনৰ যুঁজি থাকিবলগীয়া হৈছে 5খন পাই নাপায় ঠিক নাই গতিকে গৌৰৱ গগৈ বা ৰকিবুল হুছেইনৰ জনপ্ৰিয়তাটো গৌৰৱ গগৈ যিটো ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰক্ষেপ কৰা কংগ্ৰেছে আপোনালোকেও কয় যে ৰাষ্ট্ৰীয় স্তৰত তেওঁ পাৰ্লিয়ামেণ্টৰ ডেপুটি লিডাৰ ভাল স্পীচ দিয়ে এই যে যিটো বিহাৰত হৈ গ'ল এইটো কি ভাবে এতিয়া তেওঁলোকৰ নহয় এইটো কাৰণে আপুনি গৌৰৱ গগৈ বা ৰকিবুল হুছেইন আমাৰ অসমৰ তেওঁলোক দুজন ষ্টাৰ কেম্পেইনাৰ ইয়াৰ কাৰণে আমাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ইয়াৰ কাৰণে তেওঁলোকক আমি জগৰীয়া কৰিব নোৱাৰোঁ
ইয়াৰ কাৰণে এইটো ইয়াত ৰিফ্লেক্ট নহয়, এই কাৰণে নহয় কাৰণ তেওঁলোক দুজনে অকলে নহয়তো, আৰু বহুত ষ্টাৰ কেম্পেইনাৰ বিভিন্ন ৰাজ্যৰ য়েছ এক্স চিফ মিনিষ্টাৰ নিজেও আছে বহুত, আৰু ৰাহুল গান্ধী নিজেও আছে। গতিকে এই গোটেই মানে গেলেক্সি অফ ষ্টাৰ কেম্পেইনাৰৰ মাজত তেওঁলোক মাত্ৰ দুজনহে। আৰু 2 নম্বৰ কথাটো হৈছে যেতিয়া এটা ৰাজ্যখনত মই যিটো আগতে কৈ গৈছোঁ তেনেকুৱা ধৰণৰ এটা পলাৰাইজেশ্যন যেতিয়া এটা চলি যায়, সেইটোত আপোনাৰ ষ্টাৰ কেম্পেইনাৰ যিমান ডাঙৰ টেলেণ্টেড ষ্টাৰ কেম্পেইনাৰ নহওক কাম নিদিয়ে। গতিকে সেইকাৰণে ইয়াত আমি গৌৰৱ গগৈ বা ৰকিবুল হুছেইনক আমি তেওঁলোকৰ ক্ৰেডিবিলিটিৰ ওপৰত আমি ইয়াত প্ৰশ্ন নাহে, ইয়াত প্ৰশ্নটো নাহে। এইটো মই প্ৰায় 20 বছৰ নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈ আছে আৰু বিজেপিৰ লগত চৰকাৰত আছে আৰু এতিয়া বিজেপিৰ লগতে চৰকাৰ কৰিবলৈ গৈ আছে। যিটো এণ্টি এষ্টাব্লিছ প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ, এই ঢৌটো নাহিল নে ঢৌ সুযোগ লোৱাত বিৰোধী ব্যৰ্থ হ'ল বিহাৰত? নাই, সেইটো অৱশ্যে মোৰ একজেক্টলি সিমানখিনি মোৰ গ্ৰাউণ্ড ৰিয়েলিটি মানে তথ্যটো নাই, কিন্তু এইটো কথা ঠিক বিহাৰত ন' ডাউট প্ৰতিষ্ঠান বিৰোধী ঢৌ হয়তো আছিল, নথকাকে কেতিয়াও থাকিব নোৱাৰে, কাৰণ আপুনি কোনো মানুহক ইমান প্লিজ কৰি ৰাখিব নোৱাৰে, এইটো সম্ভৱ নহয়। আপুনি যিমান সুন্দৰকে পৰিচালনা নকৰক কিয়, আমাৰ শাস্ত্ৰতে কয় দেখোন ৰাম ৰাজ্য বুলিলে বুলিবলৈ নাই, মানে ৰাম ৰাজ্যত যেন সকলো, কিন্তু সেই ৰামকতো সমালোচনা কৰিছিল, সেই ৰামৰ ওপৰতো কিছু প্ৰজা অসন্তুষ্ট হৈছিল। গতিকে আপুনি তাৰ পৰা যদি চাই আজি নীতিশ কুমাৰে কওক বা বিজেপিয়ে আপুনি কৈছে 20 বছৰ যিমান দীঘলীয়া শাসন নকৰক, যিমান ভালকে নকৰক, তাতো বেয়া পোৱা একাংশ থাকিবই। এই গোটেই বস্তুটো হৈছে কি আপোনাৰ যিটো গোটেইটো হৈছে নিৰ্বাচনী যিটো ষ্ট্ৰেটেজি, যিটো তেওঁলোকৰ দুটা বস্তু, যিটো এণ্টি ইনকামবেঞ্চি আপুনি যিটো কৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ, ন' ডাউট প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, কিন্তু সেই ঢৌক তেওঁলোকে মানি পাৱাৰ, তেওঁলোকৰ প্ৰচণ্ড মানি পাৱাৰৰ যোগেদি তেওঁলোকে এনেকুৱা ধৰণে কৰিছে যে ঢৌটোৱে কাম কৰিব পৰা নাই। ঢৌটো গৈ কমন মানুহৰ মাজত গাঁৱত গৈ পেলাই সি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাইকিয়া। গতিকে আজি চাওক নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী আহি বিভিন্ন ধৰণৰ মানে চৰকাৰীভাৱে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মেগা প্ৰজেক্ট, বহুত ডাঙৰ ডাঙৰ স্কিম এইবিলাকো দি গৈছে, সেইবিলাকৰো এটা প্ৰভাৱ আছে। আৰু তাৰ উপৰিও ইণ্ডিভিজুৱেলি তেওঁলোকে মানুহক ডাইৰেক্ট কেছ টকা দি নিৰ্বাচনৰ আঁচনিৰ যোগেদি দিয়াৰ উপৰিও ডাইৰেক্ট কেছ টকা দিছে। আৰু এই যে মানুহ এনেধৰণৰ অৰ্গেনাইজ ৱেত মানুহ যেতিয়া আনিব, আপুনি খুৱাই বোৱাই বাছৰ ভাড়া ট্ৰেইনৰ ভাড়া দি যেতিয়া আপুনি মানুহ আনিব, ডেফিনেটলি এইটো ভোট কিনি লোৱা নিচিনা হয়। গতিকে এইটো গণতন্ত্ৰৰ কাৰণে এইটো গণতন্ত্ৰ নহয়। আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ সঁচাকৈ যদি অকল পইচাৰেই নিৰ্বাচন জিকিব পাৰি, অকল পইচাৰেই খেলা হয় নিৰ্বাচনত, তেতিয়াহ'লে গণতন্ত্ৰৰ কোনো দৰকাৰ নাইকিয়া, গণতন্ত্ৰৰ কোনো মূল্য নাই, গণতন্ত্ৰৰ কোনো দৰকাৰ নাইকিয়া। তেতিয়া ৰাজতন্ত্ৰই হ'ব লাগে, যাৰ পইচা আছে তেওঁই গণতন্ত্ৰ। গতিকে আজি সেইটোলৈ গৈ আছে। বিহাৰত যিটো আমি দেখিছোঁ, এতিয়া আমি মুখেৰে কৈ আছোঁ আমি গণতন্ত্ৰ গণতন্ত্ৰ গণতন্ত্ৰ। কি গণতন্ত্ৰ? 10 টকাত যদি গণতন্ত্ৰ বিক্ৰী হয়, মোৰ যদি মেণ্ডেটটো, মোৰ যদি বিবেক যদি মই 10,000 টকাত মই বিক্ৰী কৰোঁ, মই 1250 টকা অৰুণোদয় পাই যদি মই বিক্ৰী কৰোঁ, তেতিয়াহ'লে মইতো ৰাইজৰ উন্নতি নাই চোৱা, দেশখনৰ উন্নতি নাই চোৱা, মোৰ গাঁওখনৰ উন্নতি নাই চোৱা, মই মোৰ নিজৰ কথাটোহে চাইছোঁ। মই 10,000 টকা পাইছোঁ, আই এম হেপী, কিন্তু মই এইটো ভবা মানে ইনষ্টেণ্ট মানে, গতিকে মোক কিনি লোৱা হৈছে, মোৰ মেণ্ডেটটো কিনি লোৱা হৈছে, যিটো অসমত কৰি আছে হিমন্ত বিশ্বই আৰু যিটো বিহাৰত কৰি আছে, আৰু এইটোৱে বিজেপিয়ে গোটেই অল অভাৰ ইণ্ডিয়াত কৰিছে। গতিকে সেইকাৰণে এতিয়া গণতন্ত্ৰ মানে সাংঘাতিক বিপন্ন হৈছে। আৰু এইটো যদি ট্ৰেণ্ড চলি থাকে, তেতিয়া ভাৰতবৰ্ষত মানে গণতন্ত্ৰৰ কোনো ভেলু নাথাকিব। যাৰ পইচা থাকিব তেওঁহে ৰাইজৰ প্ৰতিনিধি হ'ব পাৰিব, বাকী বিলাকৰ কাম নাই। মই এটা কথা কওঁ, বিহাৰত আপুনি কৈছিল যে তেওঁলোকে বিভিন্ন ধৰণৰ বেনিফিচিয়াৰী স্কিম দি পেলাই নগদ ধন দিয়েই হওক বা বিভিন্ন আঁচনি দি পেলাই ভোটটো লৈ 20 বছৰৰ পিছতো, এতিয়া অসমতো 10 বছৰ দ্বিতীয়টো কাৰ্যকাল সম্পূৰ্ণ হ'ব 10 বছৰৰ পিছত। এতিয়া বিভিন্ন আজি চিচিবৰ গাঁৱত মই ক'লোঁ যে প্ৰায় 33,000 মহিলাক 10,000 টকা কৰি তেওঁলোকে বিতৰণ কৰিছে। আপোনাৰ সমষ্টি পূৰ্বৰ গহপুৰত গৈছিলে কালি, কাইলৈকো নিয়মিতভাৱে গোটেই 126টা সমষ্টিতে তেওঁলোকে লক্ষ্য কৰি ল'ব, এতেকে কৰিব পাৰে।
এই যিটো বিহাৰৰ পুনৰ্গঠন এইটো নহ'ব জানো এইটো আপোনালোকে কি ষ্ট্ৰেটেজি আপুনি এতিয়া মই কৈ লৈছোঁ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ এগৰাকী চেয়াৰমেন হিচাপে জানিব বিচাৰিছে ইয়াৰ ষ্ট্ৰেটেজি আপোনালোকৰ কি হ'ব ইয়াত হয় আপুনি মানে আজিৰ তাৰিখত তেনেকৈ এতিয়া মুখ্যমন্ত্ৰীও মই ষ্টেটমেণ্ট দেখিছোঁ এতিয়া মুখ্যমন্ত্ৰীয়েও কৈছে যে আমি বিহাৰতকৈও আৰু ভাল কৰিম বুলি কৈছে আৰু মাজে মাজেতো তেওঁ কৈয়ে আছে আমি 80খন পাম এনেকৈতো কৈয়ে আছে গতিকে এইটো হৈছে সেইটো কোৱাটো সেইটো এটা ষ্ট্ৰেটেজি সেইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি আমি বুজি পাওঁ সেইটো কাৰণে কিন্তু ৰিয়েলিটিত যদি আপুনি চোৱা যায় প্ৰত্যেকটোৰে এটা অপটিমাম লেভেল এটা থাকে এইটো হৈছে থিয়ৰি অফ নেচাৰেলাইজেশ্যন যিকোনো কথাৰে এটা অপটিমাম লেভেল থাকে সেই অপটিমাম লেভেলৰ পৰা আপুনি আৰু যিমান চেষ্টা কৰক আপুনি যাব নোৱাৰে গতিকে এতিয়া বিজেপিৰ অসমত সেইটো হৈছে ঠিক আছে তেওঁলোকে 10 বছৰ পাইছে 10 বছৰ পাইছে মানুহে এতিয়া মই এইটোত হয় আজি বিহাৰত তেওঁলোকে জয় হৈছে এইটো অকল মই এইটো নকওঁ যে অকল এইটো কাৰণেই অকল টকাৰ কাৰণেই নহয় টকাৰ কাৰণেতো হৈছে লগত তেওঁলোকৰ ফেক্টৰ ডাঙৰ ফেক্টৰ কিন্তু অসমত যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে আমাৰ যদি গোটেই হিষ্ট্ৰী যদি আপুনি চাই দেখিম যে বেনিফিচিয়াৰীত মানুহক আপুনি কিছু সময়ৰ কাৰণেহে আপুনি তেওঁলোকক ধৰি ৰাখিব পাৰিব বেনিফিচিয়াৰীৰ যোগেদি আমাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আছিলে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত আছিলে তেতিয়াওতো আমি যথেষ্ট বেনিফিচিয়াৰী দিছিলোঁ আনকি প্ৰয়াত তৰুণ গগৈৰ দিনত আমি প্ৰায় 188খন আঁচনি আছিলে আমাৰ টোটেল পিপুলছ অৰিয়েণ্টেড আঁচনি আমাৰ 188খন আছে বিভিন্ন ধৰণৰ এই ফ্ৰী চাউলটো চাউলটো আজি বিজেপিয়ে ফ্ৰী কৰি দিলে আমাৰ দিনত 1 টকা আছিলে কিলোত লাষ্টত গতিকে সেই আঁচনিবিলাক আমি দিয়াৰ পিছতো এটা সময়ত মানুহে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে এটা সময়ত গতিকে এইটো গেৰাণ্টেড নহয় বিজেপিয়ে আজি হিমন্ত বিশ্বই এই সমষ্টিয়ে এইটো 10,000 টকাকে মহিলাক দিয়াৰ তেওঁ যিবিলাক মিটিং কৰি আছে বা এইটো অৰুণোদয় দি আছে বা অন্য আঁচনি দি আছে এইটোত গেৰাণ্টেড নহয় যে এইটো পাবই এটা দিনলৈকে পাব আমি ৱেইট কৰিব লাগিব আমি ধৈৰ্য ধৰিব লাগিব এটা দিনলৈকে পাব কিন্তু তাৰপিছত আৰু এইটোৱে কাম নকৰা হ'ব মই এতিয়া অসমৰ প্ৰেক্ষাপটলৈ আহিম মই আপোনাৰ পৰা জানিব বিচাৰিব আমাৰ দৰ্শকে জানিব বিচাৰিব এখন মেনেজমেণ্ট কমিটিৰ চেয়াৰমেন ইলেকশ্যনত যিটো মৰ্চ বা বুজাবুজি বা মিত্ৰতা যিটো ৰাজনীতি 12 তাৰিখে আপোনালোকে হ'ল প্ৰজাপৰ ৰাজ্যত বা গণতান্ত্ৰিক মৰ্চাৰ সৈতে পলম হ'ল নেকি গোটেই পলম আপুনি নাই সেইটো হয় ইন এ চেন্স কিছুমান কথা আমি বৰ পাব্লিকলিও ক'ব নোৱাৰোঁ কিছুমান কৌশলগত কাৰণত পলম হোৱাৰো কিছু কাৰণ আছে অকণমান পলম হৈছে কিন্তু সেইটো এটা আকৌ আমাৰ অন্য এটা কৌশলগত কাৰণ কি কাৰণে পলম হৈছে কিন্তু যেতিয়া পাব্লিক জাগৃত হয় তেতিয়া আপোনাৰ এইবিলাক এলায়েন্স আপুনি 6 মাহৰ আগত কৰক 3 দিনৰ আগত কৰক ইট ইজ ইমমেটেৰিয়েল যেতিয়া পাব্লিকে বিচাৰিব মই এটা একদম সিম্পল এক্সাম্পল আপোনাক দিছোঁ যেতিয়া জৰুৰী অৱস্থা চলি আছিলে যেতিয়া ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা উঠাই দিলে 77ত উঠাই দিয়াৰ পিছত ইলেকশ্যন লগে লগে ডিক্লেয়াৰ কৰিলে আৰু নেতাবিলাক চব জেলত আছিলে সৰহভাগে আচ্ছা ইলেকশ্যন ডিক্লেয়াৰ কৰিলে যিদিনা ইলেকশ্যন ডিক্লেয়াৰ কৰি তেতিয়া হাৰ্ডলি তেতিয়া 1.5 মাহ সময় পাইছিলে কিন্তু সেই 1.5 মাহৰ ভিতৰতেইটো গোটেই বিৰোধী জয়প্ৰকাশ নাৰায়ণে গোটেই বিৰোধী একত্ৰিত কৰি দিলে তেওঁলোকে জনতা দল নাম দি তেওঁলোকে ইলেকশ্যন খেলি তেওঁলোকে জিকিলে গতিকে মানে সেইকাৰণে মই কৈছোঁ তেনেকুৱা উদাহৰণ আছে আপোনাৰ ইয়াতে আপুনি ক'ব নোৱাৰে যেতিয়া পাব্লিকে বিচাৰিব তেতিয়া আপোনাৰ এই লেট হোৱাটো এইটো ইমমেটেৰিয়েল হৈ যায় লেট হোৱাটো কিন্তু এপিনৰ পৰা চাবলৈ গ'লে এতিয়াও 4 মাহ সময় আছে আমাৰ মোটামুটিটো ভিতৰুৱাকেতো আমাৰ পলিটিকেল পাৰ্টিবিলাক অলৰেডি মেণ্টেলি প্ৰিপেয়াৰ্ড ভিতৰুৱাকে আমাৰ কিছুমান কথা চলি আছে জাতীয় পৰিষদৰ লগতেই হওক বা ৰাইজৰ দলৰ লগতেই হওক বা CPMৰ লগতে হওক তেওঁলোকেও মোটামুটি ভিতৰি প্ৰিপেয়াৰ যে আমি এইকেইখন আসনত আমি পাব পাৰোঁ বা আমি পাম গতিকে তেনেকুৱাকে তেওঁলোকৰ এটা প্ৰিপেৰেশ্যন চলি আছে গতিকে সেইপিনৰ পৰা যোৱা পৰহি যিটো আলোচনা হৈছে সেই আলোচনাটোৱে লেট হোৱা বুলি ক'ব নোৱাৰি সেইপিনৰ পৰা এতিয়া আপোনালোকে ধৰ এতিয়া এটা শিক্ষা হ'ল যে বিহাৰ নিৰ্বাচন কিছু কথা শিকালে
এই যে সাম্প্ৰদায়িকতা হিন্দুৰ মাজতে অমুছলমানৰ মাজতো কেনেকে জাত পাত লৈ পেলাই বিভাজন হৈ যায় ভোটৰ অংকত কৰিবলৈ হয় সেই প্ৰতিৰোধ কৰিব কাৰণে অসমত যথেষ্ট আপোনালোকে শিকিব পৰা দেখা পাব কিছু বস্তু আপোনাৰ মিটিং কেতিয়া আছে এইটো গোটেই বিষয়টো লৈ পেলাই ইলেকশ্যনৰ মানে সভা কেতিয়া আছে আপোনালোকৰ নাই সেইটো এতিয়ালৈকে আমাৰ ঠিক হোৱা নাই কিন্তু আমাৰ তেনেকুৱা মিটিঙৰ সেইটো বেলেগ কিন্তু আমাৰ বিভিন্ন স্তৰত আমাৰ কামবিলাক চলি আছে এতিয়া ধৰক মই অলৰেডি আমি এইবিলাক কাম কৰি আছো কিন্তু সেইবিলাক কথা আমি পাব্লিছ কৰিব নোৱাৰো বা আমাৰ কেম্পেইন কমিটিৰ চেয়াৰমেন ভূপেন বৰায়ো কেম্পেইনিঙৰ গোটেই ব্লু প্ৰিণ্ট বনাই আমি কামবিলাক কৰি আছো গতিকে সেইটো হেৰি হ'ব কিন্তু অসমত কথাটো হৈছে কি হিমন্ত বিশ্ব শৰ্মাই অসমত কেৱল এটাই আনিব বিচাৰিছে তেওঁ সেইটো হৈছে কি যে তেওঁ সেইকাৰণে তেওঁ বাৰে বাৰে যেতিয়াই তেতিয়াই য'ৰ পৰা তোৰ পৰা কেৱল টানি আনি তেওঁ মিয়াটো লৈ আনে চবতে তেওঁ জুবিন গাৰ্গৰ পৰা ধৰি প্ৰত্যেকটো কথাতে তেওঁ কেনেকে মিয়াটো ব্যৱহাৰ কৰিব পাৰে গতিকে তেওঁৰ গোটেই এজেণ্ডাটো হৈছে যে অসমত 65 and 35 এতিয়া 35% মুছলিম মানুহ ৰিলিজিয়াছ মাইনৰিটি আৰু 65% হৈছে অমুছলমান গতিকে তেওঁ সেইটোৱে ডিভিজন কৰিব খুজিছে যে গোটেই 65%ক তেওঁ পলাৰাইজ কৰিব খুজিছে ঐক্যবদ্ধ কৰিব খুজিছে আৰু ঘৃণাটো গোটেই 35%ৰ মাজত তেওঁ কৰিছে ডেট ইজ ওৱান আৰু এটা তেওঁ কৰিছে যে মুছলমান এটা ইছলাম ধৰ্ম তাতো তেওঁ আকৌ বহুত ভাগ আনি তেওঁ গৰীয়া মুছলমান অসমীয়া মুছলমান পূৰ্ববংগীয় মুছলমান দেশী মুছলমান ভাটিয়ালী মুছলমান মানে বিভিন্ন ধৰণৰ মিয়া মুছলমান এই বিভিন্ন ধৰণৰ তেওঁ এনেকুৱা যেনেকৈ তেওঁ ক'লে যে গগৈৰ লগত আকৌ বৰপাত্ৰ গোহাঁই বুঢ়া গোহাঁই ইত্যাদি এইবিলাক হৈছে খুব মানে ডেষ্ট্ৰাকটিভ কথা এইবিলাকে গোটেই সমাজৰ আমাৰ যিটো ছ'চিয়েল ফেব্ৰিক এইটো আমি আমাৰ ৰাইজেও এইটো কথা চাব লাগে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ তাৎক্ষণিক বেনিফিটৰ কাৰণে তেওঁ এইবিলাক কৰিছে হয়তো এইবিলাকে কাম দিব নিদিব ডেট ইজ এ ডিফাৰেণ্ট থিং কিন্তু ইয়াৰ যিটো পাৰ্শ্বক্ৰিয়া ৱৰ্ল্ডৰ কোনো কাণ্ট্ৰিত নাই গতিকে এই গোটেইবিলাক মানে অনৈক্যৰ মাজত ঐক্য যিটো গতিকে সেইকাৰণে আমি কংগ্ৰেছে সেইটোৱে পলিচি লৈছোঁ যে আমাৰ ইয়াত যদি আমাৰ এই ক্ষুদ্ৰ যিমানবিলাক আমাৰ ডাইভাৰ্চিটি আছে এইবিলাক যদি আমি ঐক্য কৰি নাৰাখোঁ তেতিয়াহ'লে এদিন সব ডিছইণ্টিগ্ৰেট হৈ সব যেনি তেনি গুচি যাব দেশখন চাৰখাৰ হ'ব গোটেই জাতিটো মানে দেশখন চাৰখাৰ হৈ যাব গতিকে সেইকাৰণে আমাৰ কংগ্ৰেছৰ কথাটো হৈছে যে আমি ইলেকশ্যন জিকাটোৱে আমাৰ ডাঙৰ কথা নহয় আমাৰ দেশখনৰ ফিউচাৰটো প্ৰটেক্ট কৰা আমাৰ দেশখন ভৱিষ্যতৰ কাৰণে নিৰাপদ কৰি ৰখা প্ৰটেক্ট কৰা ভাৰত গতিকে সেইকাৰণে আমি সেইটোতেহে বেছি জোৰ দিওঁ সদায় আৰু সেইকাৰণে আমি কংগ্ৰেছে সদায় আমি এই কথাটো কৈ আহিছোঁ যে আমি ধৰ্ম নিৰপেক্ষ সকলো জাতি ধৰ্ম ভাষা সকলোৰে সম অধিকাৰ সকলোকে সমভাৱে আমি চাব লাগিব এই বিভাজনবিলাক আনি যিটো জুবিন গাৰ্গৰ ফিলচফিৰ লগত আমাৰ ফিলচফিৰ কোনো ডিফাৰেঞ্চ নাই জুবিন গাৰ্গেও এই কথাটোৱে কৈছে যে মই যদিও কৈছে মোৰ জাতি নাই ধৰ্ম নাই সেইটো এটা তেওঁ কৈছে কিন্তু মূল ফিলচফিটো কি যে সকলোবিলাক এনেকুৱা জাত পাত ধৰ্মৰ মানে ভেদাভেদৰ ঊৰ্ধত থাকি মানৱতাবোধ বা আমি এক অসমীয়া এক ভাৰতীয় যিটো জুবিন গাৰ্গৰ আমাৰ কংগ্ৰেছৰো আমাৰ সেইটো আৰু সেইকাৰণে আমি জুবিন গাৰ্গক যে আজি তেওঁক যে আমি কংগ্ৰেছ দলে আমি বহুতে কয় যে আমাৰ ৰাজনীতিৰ নামে জুবিন গাৰ্গৰ এই আদৰ্শটো একচুৱেলি আমাৰ গোটেই অসমৰ আদৰ্শ হ'ব লাগে আমাৰ জনজীৱনৰ আদৰ্শ হ'ব লাগে মই এটা কথা জানিব বিচাৰিম কংগ্ৰেছৰ যিটো মানে এতিয়া যি ধৰণৰ আপোনালোকৰ নতুন সভাপতি আহিল গৌৰৱ গগৈৰ নেতৃত্বত আপোনালোকে চৰকাৰ গঠনৰ বাটত কেনেদৰে আগবাঢ়িব পাৰিব নাই সেইটো ডাঙৰ প্ৰশ্ন নাই এইটো বৰ্ডে বিচাৰিছিলে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল আপোনাৰ ভূপেন বৰা আহিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আৰু আপোনাৰ দীঘল আপুনি প্ৰাক্তন শিক্ষামন্ত্ৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আছিলে আৰু দলৰ যথেষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয় ৰাজ্যসভাৰ সাংসদ হৈছে আপুনি আৰু বিভিন্ন সময়ত আপুনি দলৰ যথেষ্ট কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ দায়িত্বত আপুনি আছে আৰু সফলতাৰ দায়িত্ব সমাধানো কৰিছে এতিয়া আপুনি ধৰক আপোনাৰ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লৈছে আপুনি গোটেই দেখা পাইছে ছাত্ৰ জীৱনৰ পৰা এতিয়ালৈকে গোটেই ৰাজনীতিটো গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ কিমান দূৰ আগবাঢ়িব পাৰিব
প্ৰথম কথা হৈছে নাই মই এইটো কৈ আছো মানে খুব মই হেৰিকে কৈছো খোলাকে কৈছো ৰাইজেও বুজক প্ৰথম কথাটো হৈছে আমি ৰিয়েলিটিটো মানিব লাগিব ফাৰ্ষ্ট থিং যেতিয়া ভূপেন বৰাক মানে সলনি কৰাৰ এটা সিদ্ধান্ত আহিল তেতিয়া গৌৰৱ গগৈ দিয়াৰ বাহিৰে কোনো বিকল্প নাছিল প্ৰথম কথা কোনো বিকল্প নাছিলে এক আৰু দুই নম্বৰ কথা হৈছে এইটো মই আমাৰ মিটিঙৰ ফৰামতো আমি কৈছো যে আমাৰ এতিয়া সাপোজ মই প্ৰথমে যদি মোৰ কথা কওঁ মোৰ কথা মই অলৰেডি সভাপতি হলো আৰু মোৰ টেষ্টেড হৈ গ'ল মই গতিকে মই আৰু সেকেন্ড টাইম হোৱাৰ প্ৰশ্ন নাহে বা মই যদি 21ত যদি কংগ্ৰেছ জিকিলেহেঁতেন তেতিয়া হয়তো মই চিফ মিনিষ্টাৰ ৰেচত আছিলো মই হলোহেঁতেন আজি আৰু মোৰ সেইটো নাই নাম্বাৰ 1 প্ৰদ্যুৎ বৰদলৈ নাই আমি এইটো বুজিব লাগিব দেৱব্ৰত শইকীয়াৰ নাই কিয় নাই পটেনশিয়ালিটি থাকিলেও আমি এইটো বুজিব লাগিব যে ভূপেন বৰাক অপসাৰণ কৰাৰ পাছত মানে পৰিৱৰ্তন কৰাৰ পিছত সভাপতিৰ ৰেচত আছিলে দুজন মানুহ এই প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া গতিকে এই দুজনক যেতিয়া নিদিলে হাইকমাণ্ডে নিদিয়াৰ পিছত যেতিয়া গৌৰৱ গগৈক দিলে মেছেজ ক্লিয়াৰ এইটো বুজিব লাগে সবেই যে তাৰ মানে এটো কি বুলি কয় আমি সকলোৱে আমি বুজিব লাগে আৰু সেই কাৰণে আমি সকলোৱে এৰি দিব লাগে আমি আৰু চিফ মিনিষ্টাৰ হম এই আশাটো এৰি দিব লাগে কাৰণ সেই যেটো অলৰেডি সেইটো ইনডাইৰেক্টলি মেছেজটো দিয়ে দিছে গতিকে আমি সেইটো লাইনত কাম কৰিছো এতিয়া আমি সেই কাৰণে আমি সকলোৱে আৰু মোক যেতিয়া সুধিছিল মানে পাৰ্সনেলি মোক সুধিছিল মই হাইকমাণ্ডে মই ক্লিয়াৰ এক্স প্ৰেসিডেন্ট হিচাপে তেওঁলোকে সুধে আৰু তেতিয়া মই ক্লিয়াৰলি কৈছো যে এইটো পৰিস্থিতিত গৌৰৱ গগৈৰ বাহিৰে কোনো বিকল্প নাইকিয়া আপোনালোকে গৌৰৱ গগৈক দিয়ক আমি সকলোৱে তেওঁক সহায় কৰিম আৰু সেই কাৰণে আমি কংগ্ৰেছ দলৰ স্বাৰ্থত আৰু চৰকাৰখন অনাৰ স্বাৰ্থত আমি সকলোবিলাক কথা বাদ দি আমাৰ কিবা কিবি থাকিব পাৰে সকলোবিলাক কথা বাদ দি আমি ফুল সুইং আমি গৌৰৱ গগৈক সাপোৰ্ট দিছো গৌৰৱ গগৈৰ লগত আছো তেওঁক আমি আগবঢ়াই লৈ গৈছো আৰু আমি লৈ যাম আৰু আমি দৃঢ় বিশ্বাস আছে গৌৰৱ গগৈ প্লাস পইণ্ট যথেষ্ট আছে হিমন্ত বিশ্বতকে নাম্বাৰ 1 তেওঁ যেটো যুৱ প্ৰজন্মৰ যেটো আজিকালি যুগটোৱে হৈছে তে যুৱ প্ৰজন্মৰ বিহাৰৰ কথাটো বেলেগ কিবা এটা এক্সেপশনাল হৈছে বাই এণ্ড লাৰ্জ গোটেই যুৱ প্ৰজন্মটো এক নম্বৰ কানেক্টিভিটিটো যেটো গৌৰৱ গগৈৰ লগত আছে বা হেতু এটা পইণ্ট সেকেন্ড পইণ্ট হৈছে তেওঁৰ যেটো অৰেটিং কেপাচিটি মানুহক কনভিন্স কৰিব পৰা অৰেটিং কেপাচিটি তেওঁৰ যেটো দখল ইংলিছতে কওক বা হিন্দীতেই কওক সৰ্বভাৰতীয় পৰ্যায়ত ভাষাত তেওঁৰ যেটো দখল এই গোটেইবিলাকে আৰু তেওঁ শিক্ষা এই গোটেইবিলাকে তেওঁ চিফ মিনিষ্টাৰৰ প্ৰাৰ্থী হিচাপে আৰু আপুনি চাইছে হিমন্ত বিশ্ব শৰ্মা তেওঁ টেষ্টেড অলৰেডি আৰু তেওঁ যিবিলাক ডেপথহীন কথা কৈ আছে তুলুঙা কথাবিলাক কৈ আছে যিবিলাকে গোটেই মুখ্যমন্ত্ৰী মই আপুনি ডাঙৰ কথা ক'লে মই আছে আৰু প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ কথাটো আহিছিল এতিয়া দেৱব্ৰত শইকীয়াৰ প্ৰদ্যুৎ বৰদলৈ সহযোগিতা কৰিবৰ ক্ষেত্ৰত কেনেকুৱা ভাল সহযোগিতা সবেই সহযোগিতা কৰিছে দুনিয়াকে নাই গৌৰৱ গগৈ কেতিয়াও অকলশৰীয়া হোৱা নাইকিয়া আৰু আমি প্ৰত্যেকেই গৌৰৱ গগৈক আমি আগবঢ়াই দিছো সহযোগিতা কৰিছো আৰু তেওঁলোকেও সেইটো বুজি পাইছে যে যেহেতু আমি দুজন ভূপেন বৰাৰ পিছত চেঞ্জ কৰিবলগীয়া কথা যেতিয়া আহিল যে বয়সৰ পিনৰ পৰা সিনিয়ৰিটিৰ পিনৰ পৰা তেওঁলোক দুজনৰ এজনে পাব লাগিছিল তেওঁলোক দুজনৰ এজনে যেতিয়া নেপালে যেতিয়া গৌৰৱ গগৈক দিলে হাইকমাণ্ডে তাতে মেছেজটো ক্লিয়াৰ হৈ আছে দেৱব্ৰত শইকীয়া আৰু হেৰিয়ে আপোনাৰ প্ৰদ্যুৎ বৰদলৈ এতিয়া সম্পূৰ্ণ আপুনি যেটা সহযোগিতা ইয়েস তেওঁলোক দুজনেও সম্পূৰ্ণ প্ৰত্যেকেই নিজৰ লাইনত দলটোৰ কাৰণে কাম প্ৰদ্যুৎ বৰদলৈ আজি এতিয়া তেওঁ মেনিফেষ্টো কমিটিৰ চেয়াৰমেন হিচাপে তেওঁ এখন মেনিফেষ্টোখন তেওঁ বনাবৰ কাৰণে আমাৰ তিনিটা পৰ্যায়ত তেওঁ বিভিন্ন সিৰিজ অফ মিটিং তেওঁ চলাই আছে সিৰিজ অফ কনসালটেশন তেওঁ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত তেওঁ সিৰিজ অফ মানে কনসালটেশন চলাই আছে সিমিলাৰলি আমাৰ দেৱব্ৰত শইকীয়া তেওঁক কোঅৰ্ডিনেশ্যন কমিটি দিছে এই যে আপুনি ক'লে বিৰোধী ঐক্যৰ সিদিনা যিখন মিটিং হ'ল দ্যাট ইজ দি মেন বিহাইণ্ড
দেৱব্ৰত শইকীয়া, কাৰণ তেওঁ কোঅৰ্ডিনেট কৰি আছে সকলোবিলাক আমাৰ দলৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ যিটো কোঅৰ্ডিনেশ্যন কৰিব লাগে সকলোৰে লগত, একেবাৰে গ্ৰাছ ৰুটৰ পৰা ধৰি বা অন্যান্য হেৰিয়াৰ লগত, মানে বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যিটো কোঅৰ্ডিনেশ্যন, সেইখিনি কাম দেৱব্ৰত শইকীয়াই তেওঁৰ নিজৰ লেভেলত ফুল চুইং কৰি আছে। গতিকে আপুনি ক'তো ক'ব নোৱাৰে যে কোনোবা এজনে মানে নাই এতিয়া অসন্তুষ্ট নাই। মই ভাবো যে আপোনাৰ যি কথা বুজিব পাই যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে সকলোৱে বিচাৰিছে আৰু বিচাৰাই নহয়, দেয়াৰ ইজ ন' অল্টাৰনেটিভো নাই আৰু সকলোৱে বিচাৰিছে। এতিয়া আপোনালোকৰ আগন্তুক যিটো সময় চিট শ্বেয়াৰিং লৈ পেলাই বহুত কথা আহি পৰে যে সদায় গৈ পেলাই আকৌ ধৰক যে আসন বুজাবুজিৰ ক্ষেত্ৰত যিকেইটা আঞ্চলিক দলৰ সৈতে আঞ্চলিক ৰাষ্ট্ৰীয় দল গণতান্ত্ৰিক মৰ্চা আছে, ৰাইজৰ দল আছে, ৰাজু আছে, আসন বুজাবুজিৰ ক্ষেত্ৰত এৰা ধৰাৰ যিটো মনোযোগ বিজেপিৰ পৰা মই কওঁ বা আপোনালোকে গ্ৰহণ কৰি নবলে আমি দেখা পাইছোঁ যে বিজেপিয়ে ৰাভা আসন ৭৬ নিৰ্বাচনত গোটেই ৰাভা আসনেই প্ৰায় গোটেই কৰি দিলে, প্ৰায় 90% চিট এৰি দিছে, তেওঁলোকে ৫৫ আসন খেলিছে। সেইটো তেওঁলোকে কৰে তেনেকুৱা, কিন্তু বিহাৰতো তেনেকুৱা হৈছে। বা এই ক্ষেত্ৰত কংগ্ৰেছে ক'ৰবাত কেতিয়াবা এটা অভিযোগ বিহাৰতো নাই কৰা, কংগ্ৰেছে তেজস্বী যাদৱকো মুখ্যমন্ত্ৰী কংগ্ৰেছে প্ৰক্ষেপ কৰিছে, বাট কংগ্ৰেছে ক'ৰবাত তেনেকুৱা এৰা ধৰা কৰাৰ ক্ষেত্ৰত বা আঞ্চলিক দলৰ ক্ষেত্ৰত সৰু দল ডাঙৰ দল এনেকুৱা ধৰণৰ কিবা কিবি কথা আহিব পাৰে বুলি কৰিলে সেইটো এটা বেলেগ কথা, কিন্তু কংগ্ৰেছে সেইটো চেক্ৰিফাইচ কৰিছে। আমাৰ ফুল মেজৰিটি থকাৰ পিছতো আমি চিফ মিনিষ্টাৰ ক্লেইম কৰিব লাগিছিলে, আমি নকৰি আমি JDSৰ চেয়াৰমেন কুমাৰ স্বামীক আমি পাতিছিলোঁ। গতিকে তেনেকুৱা উদাহৰণ কংগ্ৰেছৰ আছে। আৰু এতিয়া কথাটো হৈছে কি, এইবাৰ আপুনি বিহাৰতো চাওক 243খন আসন, আমিতো কংগ্ৰেছে আমি 61খনহে আমি ল'লো, আমিতো আৰু আমি 100খন ডিমাণ্ড কৰিব লাগিছিলে আছে। এতিয়া উত্তৰ প্ৰদেশত 400খন আসন, 400খন আসনৰ ভিতৰত আমি ইয়াৰ আগৰবাৰ ইলেকশ্যনত আমি কংগ্ৰেছে মাত্ৰ এইটো কি বুলি কয় 100খন আসনহে আমি বিচাৰিছিলোঁ, আমি চব এৰি দিছোঁ। গতিকে তেনেকুৱা সেইটো হৈছে ষ্টেট টু ষ্টেট, যোন ষ্টেটত যি শক্তিশালী। এতিয়া আমাৰ অসমত যিহেতু আমি কংগ্ৰেছেই আমি চবতকৈ ভিজিবল, আমি শক্তিশালী, গতিকে ডেফিনেটলি সেই ফৰ্মুলাটো সেইটোৱেই ৰিয়েলিটি, সেইমতে কৰিব লাগিব। আৰু মই ভাবোঁ চিমিলাৰলি বাকী পলিটিকেল পাৰ্টিবিলাকেও সেই ৰিয়েলিটিটো তেওঁলোকেও মানিব লাগিব, তেওঁলোকেও অনাৰ কৰে। কাৰণ আমাৰ এইমটো কি, এইমটো আমি কিমানখন বেছি চিট পাওঁ, দেট ইজ নট এইম। আমি কিমানখন বেছি চিটত কণ্টেষ্ট কৰিম, দেট ইজ নট আৱাৰ এইম। আমাৰ এইম হৈছে কেনেকৈ বিজেপিৰ পৰা অসমখন বচাওঁ, কেনেকৈ বিজেপিক ডিছলজ কৰি আমি আমাৰ কি বুলি কয় ৰাইজক আমি সকাহ দিওঁ, সেইটো এইম যদি হয় চবৰে থাকে, তেতিয়া কিছুমান কথাটো আপুনি এৰা ধৰা কৰিব লাগিব। আমি শেষলৈ পাইলোঁ এটা কথা শুনো, আপুনি নিৰ্বাচন খেলিব নেখেলে? নাই, মোৰ নিৰ্বাচন খেলাটো মানে ঢেঁকী জলকীয়া যায় ধান বানে বুলি কোৱা হয়। গতিকে মানে প্ৰথম কথাটো এইটো কথা হয় যে আপোনাৰ এইটো বয়সো হোৱা নাই ইমান, যে য'ত প্ৰধানমন্ত্ৰী ৭৫, নীতিশ কুমাৰ ৭৪ বছৰত আকৌ মুখ্যমন্ত্ৰী হ'ব ওলাইছে, আৰু নৰেন্দ্ৰ মোদীটোৱে কৈছে 2047 মই আছো বুলিয়ে কৈছে। সেইটো ভাল লাগে কি যে এজ জাষ্ট লাইক এ নাম্বাৰ, মনোবল আৰু যিটো মানসিক যিটো মানুহৰ যিটো স্থিৰতা, সেইটোৱে মূল বিষয়। সেই ভিতৰত নৰেন্দ্ৰ মোদীক মই যথেষ্ট হেৰি কৰোঁ যে এটা বয়সটো তেওঁ সদায় একাষৰীয়া কৰি তেওঁ এটা নিজৰ গতি কৰিছে। আদৰ্শটো বা ৰাজনৈতিক দৰ্শনটো বেলেগ এটা বিষয় যে আপুনি নিৰ্বাচন খেলিব নেখেলিব? নাই, প্ৰথম কথাটো এইটো হৈছে ক্লিয়াৰ, আপুনি কোৱাটোৱে কৈছে, পলিটিক্সত কোনো এইজ বাৰ নাই, পলিটিক্সত এইজ বাৰ নাই, আপুনি যেতিয়ালৈকে আপুনি পাৰে চলি থাকিব, ডেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু মোৰ কথাটো হৈছে কি, মই দলৰ এজন ডিচিপ্লিন চলজাৰ হিচাপে আমি দলৰ ওপৰত এৰি দিছোঁ। কাৰণ কেতিয়াবা কি হয়, আমাৰ ছিনিয়ৰ লিডাৰ বেলিকা দলে এটা ডিচিশ্যন লয়, কেতিয়াবা আমাক ইলেকশ্যন খেলিবলৈ কয়ো, কেতিয়াবা নকয়ো। গতিকে কেতিয়াবা হয়তো দলে ভাবিব পাৰে যে এওঁক আমি পাৰ্টিৰ বেলেগ কামত লগাওঁ, এওঁ ইলেকশ্যন খেলিলে আমাৰ পাৰ্টিৰ অন্য কামবিলাক কোনে চাব, এনেকুৱাবিলাক কথাও আহে। গতিকে মোৰ কথাটো হ'ল কি, এইটো কমপ্লিটলি আমি দলৰ ওপৰত এৰি দিছোঁ। দলে যদি মোক নিৰ্বাচন খেলিবলৈ নিৰ্দেশ দিয়ে, তেতিয়া মই নিৰ্বাচন খেলিম। আৰু যদি কয় যে নহয় তুমি খেলিব নালাগে, পাৰ্টিৰ কাম কৰা, তেতিয়া আমি দলৰ কাম কৰিব লাগিব। এতিয়া বিহাৰৰ নিৰ্বাচনৰ শেষৰটো প্ৰশ্ন একদম শেষ বুলি কৈছিলোঁ আগৰপৰাই, যে অসমৰ ৰাইজৰ প্ৰতি আপোনাৰ কি বাৰ্তা হ'ব?
বিহাৰৰ নিৰ্বাচনৰ পাছত আপুনি কি অনুভৱ কৰে যে অসমৰ ৰাইজৰ প্ৰতি না অসমৰ ৰাইজৰ কাৰণে আমি এইটো আহ্বান দিছোঁ, বিহাৰ ইজ নট আছাম প্ৰথম কথা। গতিকে অসমৰ প্ৰেক্ষাপট সম্পূৰ্ণ বেলেগ আৰু বিহাৰৰ প্ৰেক্ষাপটো সম্পূৰ্ণ বেলেগ। আৰু অসমত যি ধৰণৰ আজি জংঘল ৰাজ চলি আছে বা অসমত যি ধৰণৰ লুটৰাজ চলি আছে, আজি বিহাৰৰ ইকনমি আমাৰ ইকনমি আকাশ পাতাল পাৰ্থক্য। আজি আমাৰ অসমত আমি অসমৰ ৰাইজক এইটোৱে আমি আহ্বান জনাব খুজিছোঁ যে আজি গোটেই অসমখন বিক্ৰী কৰি বন্ধকত থৈ আজি কোনো ডেভেলপমেণ্টৰ চিন্তা, আজি চাওক আজি প্ৰতিদিনত হেডলাইন ওলাইছে পঞ্চায়ত স্তব্ধ, পঞ্চায়তৰ ফাণ্ড টান একো নাই, কোনো ডেভেলপমেণ্টৰ ফাণ্ড নাই। আপোনাৰ ঠিকাদাৰবিলাকৰ প্ৰায় 26,000 কোটি টকা পিতা ইনকামত অসম আটাইতকৈ তলত, আজি অসম আটাইতকৈ তলত। তে কিহৰ কাৰণে? কিন্তু আমি এই 10,000 টকা, এই 1250 টকা, এই যে ধাৰ লৈ লৈ ৰাজ্যখনৰ অৰ্থনীতি যে বিধ্বস্ত কৰি আমি শেষ কৰি দিছোঁ, বিহাৰত সেইটো নাই হোৱা। গতিকে সেইকাৰণে অসমৰ ৰাইজক আমি এই কথাটো আমি ৰাইজক আমি বুজাব, ৰাইজক আমি আহ্বান জনাব খুজিছোঁ। আৰু মই 1 মিনিট খালি এটা মই উদাহৰণ দিব খুজিছোঁ। আমাৰ ৰাইজে এইটো বুজিব লাগে যে ব্ৰিটিছবিলাকে আমাৰ মানুহক কিয় কানি খুৱাইছিলে। আমাৰ মানুহক ব্ৰিটিছে কানি এইকাৰণে খুৱাইছিলে যাতে কানি খাই মানুহবিলাক অকামিলা হৈ যাওক, কানিয়া হৈ থাকক, আমাৰ স্বাধীনতাৰ কাৰণে যাতে কোনো আন্দোলন নকৰে। গতিকে ব্ৰিটিছৰ পলিচিটোৱে সেইটো আছিল, তহঁতে কানিয়ে খাই থাক, আমাৰ বিৰুদ্ধে কেতিয়াও তহঁতে আন্দোলন নকৰে। য়েছ, চিমিলাৰ ইজ দি চিটুৱেশ্যন বিজেপিয়ে লৈছে। বিজেপিয়ে কৰিছে কি যে তহঁতক ফ্ৰী চাউল দি থাকিম, মানুহবিলাকক কৈছে তোমালোকক আমি ফ্ৰী চাউল দি থাকিম, তোমালোকে ফ্ৰী চাউল খাই থাকা, কিন্তু বেলেগ উপাৰ্জন কৰাৰ সুবিধা নিদিওঁ, তোমাক 10,000 টকা দি থাকিম। 10,000 টকাৰ চব নেকি? তোমাক 1250 টকা দিম অৰুণোদয়ত, 1250 টকা দিম আৰু তুমি ল'ৰা ছোৱালীৰ চাকৰি নিবিচাৰিবা, তুমি ৰাস্তা নিবিচাৰিবা, তুমি হস্পিটেল নিবিচাৰিবা, তুমি তাতেই ব্যস্ত থাকা। গতিকে বিজেপিয়ে আমাৰ জাতিটোক, আমাৰ ৰাজ্যখনক অৰ্থনীতিক তেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে যেনেকৈ কানিৰ ওপৰত নিৰ্ভৰ নকৰিলে মানুহ চলিব নোৱাৰিছিলে, ঠিক সেইদৰে ব্ৰিটিছে যিটো কানিয়া কৰি পেলাই, ঠিক সেইদৰে আমাৰ মানুহক এনেকুৱা কৰিছে যেন বিজেপিয়ে দিয়া ফ্ৰী চাউল কেইটা নহ'লে মই আৰু চলিব নোৱাৰিম, বিজেপিয়ে দিয়া 10,000 টকা নহ'লে আমি আৰু চলিব নোৱাৰিম। গতিকে আমাৰ বেলেগ ইনকামৰ কোনো ৰাস্তা দিয়া নাই আপোনাক, গতিকে মোৰ কোনো উপায় নাই, তে মই আকৌ বিজেপিকে ভোট দিব লাগিব। গতিকে এই পলিচিটো বিজেপিয়ে কৰিছে। গতিকে এইটোৰ বিৰুদ্ধে আমাৰ ৰাইজক আমি আহ্বান জনাইছোঁ, ইয়াৰ পৰাই অসমখনক আমি উদ্ধাৰ কৰিব লাগে। ধন্যবাদ ৰিপুণ বৰা ডাঙৰীয়া, আপুনি